অৰ্থাৎ যিসকল ব্যক্তিৰ জন্মৰ তাৰিখ 4, 13, 22 আৰু 31 তেওঁলোকৰ হৈছে ড্ৰাইভাৰ 4 অৰ্থাৎ ৰুলিং প্লেনেট হৈছে ৰাহু ৰাহুৰ এনাৰ্জিৰ লগত সূৰ্যদেৱৰ এনাৰ্জি এলাইন হৈছে অৰ্থাৎ এটা বছৰৰ বাবে সূৰ্যদেৱ আপোনালোকৰ জীৱনলৈ আহিছে 2026 যিহেতু ইকুৱেল টু 1 গতিকে আপোনালোকৰ ড্ৰাইভাৰ যিহেতু 4 যিসকল ব্যক্তিৰ জন্মৰ তাৰিখ 4, 13, 22 আৰু 31 তেওঁলোকৰ জীৱনলৈ আহিছে সূৰ্যদেৱ ৰাহু যেহেতু নিজে ৰিবেলিয়াছ গতিকে এটা বিৰাট পাৱাৰফুল এনাৰ্জিৰ লগতে সূৰ্যদেৱৰ এটা পাৱাৰফুল এনাৰ্জি একেলগে থাকিব এটা বছৰ কি হ'ব আপোনালোকৰ কাৰণে অবভিয়াছলি ভাল হ'ব বাট ভাল হ'ব ক'ত কেতিয়া যেতিয়া আপোনালোকে হাৰ্ড ৱৰ্ক কৰিব লাগিব হাৰ্ড ৱৰ্ক নকৰিলে কিন্তু ৰিজাল্টটো ভালকৈ নাপাব অৰ্থাৎ কি ডিচিপ্লিন মেইনটেইন কৰিব লাগিব অৰ্গেনাইজ হৈ থাকিব লাগিব যিহেতু ৰাহুৰ যিটো স্পেচিয়েল কোৱালিটি হৈছে ডিচিপ্লিন অৰ্গেনাইজ যিহেতু তেওঁলোকৰ ব্ৰেইনটো বিৰাট চলে গতিকে মাল্টিপল টাস্ক নকৰি ছিংগল মাইণ্ডেড হ'ব লাগিব কোনোবা এটা বিশেষ কামত ফ'কাছ কৰি যেতিয়া আপোনালোকে হাৰ্ড ৱৰ্ক কৰিব নিৰৱচ্ছিন্নভাৱে ডেফিনেটলি আপোনালোকে ছাকচেছ হোৱাৰ যোগ আছে বাট কথাটো এইটো হৈছে যে প্ৰথম 6 মাহ বা 7 মাহ কিন্তু অলপমান চেলেঞ্জিং হ'ব পাৰে তাৰ পিছত কিন্তু লাহে লাহে দেখিব যিটো কামত আপোনালোকে নিৰৱচ্ছিন্নভাৱে লাগি আছে ফ'কাছ এপ্ৰ'চটি কাম কৰিছে হাৰ্ড ৱৰ্ক কৰিছে তাৰ এগেইনষ্টত ডেফিনেটলি ছাকচেছ আহিব গুড এনাৰ্জি পিৰিয়ড গুড ছাপৰ্ট থাকিব সূৰ্যদেৱৰ ছাকচেছৰ দিশত বাট হাৰ্ড ৱৰ্ক মাষ্ট কৰিব লাগিব এই কথাষাৰ কিন্তু মনত ৰাখিব লগতে কি হ'ব আচলতে যিসকল ব্যক্তি বিশেষকৈ চেলছ এণ্ড মাৰ্কেটিঙৰ লগত জড়িত হৈছে ল ছেক্টৰৰ লগত জড়িত হৈছে একাউণ্টিং ছেক্টৰৰ লগত জড়িত আছে বা IT ছেক্টৰৰ লগত জড়িত আছে বা FMCG ছেক্টৰৰ লগত জড়িত আছে তেওঁলোকৰ কাৰণে বিশেষভাৱে এটা ভাল বছৰ হিচাপে পৰিগণিত হ'ব বাট সকলোৰে কাৰণে এটা বিশেষ এটা কথা হৈছে এইটোৱে যে প্ৰথম 6 মাহ বা 7 মাহ কিন্তু ট্ৰাভেল অৰ্থাৎ চেলেঞ্জিং পিৰিয়ড হ'ব আপোনালোকক ডিচিশ্যন লোৱাত খেলিমেলি হৈ যাব পাৰে যে কোনটো কৰোঁ কোনটো নকৰোঁ